মই আজি উপস্থিত আছো কলিয়াবৰৰ দৌলপুখুৰী গাঁৱত। কাৰ্বি জনগোষ্ঠী বসতি প্ৰধান দৌলপুখুৰী গাঁৱৰ ৰাইজৰ মনৰ কথা জানিম। যিহেতু 2024 সাধাৰণ নিৰ্বাচন সমাগত, তেওঁলোকে কি সিদ্ধান্ত গ্ৰহণ কৰিছে, বৰ্তমান চৰকাৰৰ কাম কাজত তেওঁলোক সন্তুষ্ট হয় নে নহয়। আমাৰ লগত এই অঞ্চলৰ এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম। দাদা, 2024 সাধাৰণ নিৰ্বাচন পালেহি, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? বৰ্তমান সন্তুষ্ট মানে সন্তুষ্ট হৈ আছো বাৰু। ভালেই লাগিছে, তেনেকৈ কৰি গৈছে, ৰাইজৰ সা সুবিধা এটা দিছে, মোৰ মতে ভালেই। 2024 আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰিব? মই চৰকাৰ হোৱাৰ বিচাৰটো মোৰ ফালৰ পৰা মিত্ৰজোঁট হয়, সেইটোকে আৰু। হয়, এনেদৰে এগৰাকী লোকে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আপুনি সন্তুষ্ট হয়নে? হয়, ভালেই কৰে, কাম ভাল কৰিছে। আমাৰ লগত দৌলপুখুৰী অঞ্চলৰ আৰু এগৰাকী সমাজকৰ্মী আছে, তেওঁৰ পৰা জানিম যে বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? সন্তুষ্ট হয়। আমাৰ কলিয়াবৰ আমাৰ কেশৱ মহন্তই যে আমাৰ কাম যে সহায় কৰিছে দিছোঁ, যে ঘৰত যি আঁচনিও আহিছোঁ, তাৰমানে কেশৱ মহন্তই যে আমাক সহায়টো কৰি দিছে। 2024 আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে? আমাৰ চৰকাৰটো যে এতিয়া কলিয়াবৰ কেশৱ মহন্তকে লাগে। অসমত দিছপুৰকেও আমাৰ অসম গণ পৰিষদে লাগিব। মিত্ৰজোঁটৰ কিয় লাগে? আমাৰ কাম চাম যি কৰাইতো কাম কৰি থাকে, এনেকুৱাই লাগে আমাক ৰাইজৰ কাম। হয়, এনেদৰে কেইবাগৰাকী লোকে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। 2024 তেওঁলোকে কলিয়াবৰত অসম গণ পৰিষদৰ প্ৰাৰ্থীক বিচাৰে, 2024 মিত্ৰজোঁটৰ চৰকাৰ বিচাৰে। আমাৰ লগত আৰু এগৰাকী লোক আছে, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? সন্তুষ্টতো হয়, বৰ্তমান আমাৰ বিজেপি চৰকাৰ সন্তুষ্ট হৈছে। 2024 কাৰ চৰকাৰ বিচাৰিব? কাৰ চৰকাৰ বিচাৰিব মানে 2024 আমাৰ বিজেপি চৰকাৰো যদি থাকিলে এইটো ভাল। কিয় ভাল হয়? কিয় ভাল হয় মানে আমাৰ বিজেপি চৰকাৰক কিন্তু ৰাষ্ট্ৰ কিন্তু চলাইতো এইটো ভাল লাগিছে। এনেদৰেই দৌলপুখুৰী অঞ্চলৰ ৰাইজে 2024 শাসনৰ গাদীত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হোৱাটোৱে বিচাৰিছে, কাৰণ তেওঁলোকে আৰু উন্নতি আশা কৰে। আৰু বৰ্তমান সামগ্ৰিকভাৱে অসমৰ উন্নয়ন সাধন হৈছে, কলিয়াবৰৰ উন্নয়ন সাধন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।